নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। বহু কেইদিন হ'ল ভিডিঅ' ভালদৰে আপলোড কৰিব পৰা নাই। 30 জুন তাৰিখৰ পৰা ভিডিঅ' কন্টিনিউ আপোনালোকক দিব পৰা নাই। বহু লোকে কমেন্ট কৰি সুধিছে যে দাদা কি হৈ গ'ল ভিডিঅ' আপলোড কৰা নাই, আপুনি ভিডিঅ' আপলোড কৰা নাই নে মোৰ মোবাইলৰ গণ্ডগোল। কিছুমানে এনেকুৱা ধৰণৰ কমেন্ট কৰিছে যে মোৰ মোবাইলৰ গণ্ডগোল কাৰণে আপোনাৰ ভিডিঅ'বিলাক অহা নাই নে আপুনি ভিডিঅ' আপলোড কৰা নাই। এতিয়া কিমানক আৰু ৰিপ্লে দিম, তো সেই কাৰণে ভাবিলো আপোনালোকক জনাই দিওঁ। 30 তাৰিখৰ পৰা প্ৰায় 8 তাৰিখ পৰ্যন্ত মই গুৱাহাটীত আছিলোঁ, যাৰ কাৰণে নেকি ভিডিঅ' মই আপলোড কৰিব পৰা নাছিল। আৰু যিটো জায়গাত গৈ মই আছিলোঁ তাত নেটৱৰ্কৰ কানেক্টিভিটি ইমানেই বেয়া আপোনাৰ ভিডিঅ' আপলোড কৰাটো পাছৰে কথা, কলটোকে কৰিব নোৱাৰি ভালদৰে। এতিয়া মোৰ এটা ভিডিঅ' অতি কমেও প্ৰায় 2 GB 3 GB হয়। গতিকে 2 GB 3 GB এটা ভিডিঅ' আপলোড কৰিবৰ কাৰণে সেই জায়গাটো 2-3 দিন লাগি যাব, ইমানেই নেটৱৰ্ক বেয়া। সো সেই কাৰণে কন্টিনিউ ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ 30 তাৰিখৰ পৰা। তো বেক টু হোম ঘৰলৈ আহি গ'লোঁ। এতিয়া ঘৰতে আছোঁ বৰ্তমান সময়ত। বাকী এতিয়া আপোনালোকৰ কাৰণে পুৰা ভিডিঅ' কন্টিনিউ আগবঢ়াই থাকিম, ডেইলি আপোনালোকে ভিডিঅ' পাব। বাকি আপোনালোকে ইমান যে মোৰ ভিডিঅ' চাই ভাল পায়, বহু লোকে যে মোৰ ভিডিঅ'ৰ কাৰণে ৱেট কৰি থাকে, সেইটো জানি মোৰ খুবেই ভাল লাগিছে। সো এতিয়াৰে পৰা ট্ৰাই কৰিম যাতে ক'ৰবাত যদি যাওঁ যাতে মই ভিডিঅ' আপোনালোকৰ কাৰণে ডেইলি প্ৰস্তুত কৰিব পাৰোঁ, তো তাৰ কাৰণে মই চেষ্টা কৰিম। তো আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাই পৰিছে বেংক হলিডেৰ ওপৰত। তো বন্ধু বান্ধৱীসকল, জুলাই মাহৰ এই সপ্তাহত আজি হৈ গৈছে মঙলবাৰ। তো এই সপ্তাহত খবৰ লোৱা অনুসৰি এইবাৰ প্ৰায় 4 দিন বেংক বন্ধ থাকিব বুলি কৈছে। এইটো হৈছে সেকেন্ড উইক, মানে দ্বিতীয়টো সপ্তাহ। গতিকে দ্বিতীয়টো সপ্তাহত সেকেন্ড স্যাটাৰডে আৰু দেওবাৰ 2 দিন বন্ধ থাকে বেংক, আৰু তাৰ লগে লগে অন্য প্ৰায় 8 তাৰিখ আৰু 9 তাৰিখতো বেংক বন্ধ থাকিব বুলি জনাইছে। গতিকে আল্টিমেটলি ক'বলৈ গ'লে এই সপ্তাহটোত মানে প্ৰায় 4 দিন বেংক বন্ধ থাকিব। 8 তাৰিখটো অলৰেডি গ'লেই, সব জেগাতে 8 তাৰিখটো বন্ধ নাই বাৰু, কিন্তু মানে আজি বন্ধ হোৱাৰ কথা আছে আৰু 8 তাৰিখে বন্ধ হোৱাৰ কথা আছিলে। সব জেগাত 8 তাৰিখে বন্ধ দিয়া নাই। আজি কিছু জেগাত বন্ধ হ'ব, তো যোৱাকালি কিছু জেগাত বন্ধ হ'ল। মানে সৰ্বমুঠ ক'বলৈ গ'লে 4 দিন এই সপ্তাহত বেংক বন্ধ থাকিব বুলি জনাইছে। তো বন্ধু বান্ধৱীসকল, কিবা কাম থাকিলে আপোনালোকে শনিবাৰৰ আগতেই কৰি ল'ব, নহ'লে কিন্তু শনিবাৰলৈ ৱেট কৰি লাভ নাই। গম পালেই নহয় আপোনালোকে, শনিবাৰলৈ ৱেট কৰিলে কি হ'বগে, শনিবাৰ দেওবাৰ বেংক বন্ধ আছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ইঞ্চুৰেঞ্চৰ ওপৰত। আপুনি বাৰু লাইফ ইঞ্চুৰেঞ্চ কৰি ৰাখিছেনে নাই ৰখা, কমেণ্ট এটা কৰি জনাব। মানে আপোনালোকে LIC পলিচি খুলিছেনে নাই খোলা, বা ষ্টেট বেংকত আপোনালোকে তেনেকুৱা কিবা পলিচি খুলি ৰাখিছে নেকি, সেইটো কমেণ্ট এটা কৰি জনাব। আমি যিবিলাক নেকি LIC পলিচি খোলোঁ, বা যিবিলাক নেকি আমি ষ্টেট বেংকত ধৰি লওক SBI লাইফত পলিচি খোলোঁ, বা অন্যান্য যিবিলাক নেকি পলিচি আছে যিবিলাকত নেকি আমি ধৰি লওক এটা ৰিটাৰ্ণ পাওঁ প্ৰত্যেক মাহে, বোলে প্ৰত্যেক বছৰে বা প্ৰত্যেক কোৱাৰ্টাৰলি আমি এটা পইচা জমা কৰি গ'লোঁ, গৈ পিনি একদম অৱশেষত গৈ এটা পইচা পালোঁ। তো এইবিলাক সববিলাকে হৈছে একোটা লাইফ ইঞ্চুৰেঞ্চ। তো আপোনালোকে যদি কেনেবাকৈ কিবা কাৰণত আপোনালোকৰ দুৰ্ঘটনাগ্ৰস্ত হয়, তেতিয়া আপোনালোকৰ যিটো নেকি ইঞ্চুৰেঞ্চ এমাউণ্ট থাকে সেইটো আপোনালোকে পাই যাব। মানে আপোনালোকৰ যিটো মিচুৰিটি এমাউণ্ট সেইটো আপোনালোকে পাই যাব। তো সেইটোৱে হৈ গ'ল লাইফ ইঞ্চুৰেঞ্চ। আমি যিমানবিলাক নেকি পলিচি খোলোঁ, এতিয়া তাত আমি মাহে মাহে পইচা দিব লাগে, বা কিছুমানে 3 মাহৰ মূৰত, কিছুমানে 6 মাহৰ মূৰত, কিছুমানে এবছৰৰ মূৰত পইচা দিব লাগে। তো তেনেকুৱা ধৰণৰ পলিচি আপোনালোকে খুলি ৰাখিছেনে নাই ৰখা, কমেণ্ট এটা কৰি জনাব। যেতিয়াই নেকি কোনোবা এজন এজেণ্টে আপোনালোকক যিকোনো এটা পলিচি খোলাবলৈ আহে, তেতিয়া এজেণ্টবিলাকে আপোনালোকক গোটেই পলিচিটোৰ বিষয়ে আপোনালোকক বুজাই নকয়। কিন্তু মেক্সিমাম পলিচি কি হৈ যায়, আপোনালোকে যদি 3 বছৰ কণ্টিনিউ পইচা নিদিয়ে, তেনে পলিচিটো কি হয়, বন্ধ হৈ যায়। আপুনি 1 টকাও ৰিটাৰ্ণ নাপায়। বা আপোনালোকৰ যদি 3 বছৰ পাৰ হয়ও আপোনালোকে যদি সাৰেন্ডাৰ কৰে যে মই আৰু পইচা দিব নোৱাৰোঁ, গতিকে মোক পইচাটো ঘূৰাই দিয়া তোমালোকে, তো আপোনালোকে যদি সাৰেন্ডাৰো কৰে, তেতিয়া কিছুমান এনেকুৱা পলিচি আছে যিবিলাক পলিচিত আপোনালোকে সম্পূৰ্ণ পইচাটো ঘূৰাই নাপায়। আপোনালোকে যদি বা 3 বছৰত আপোনালোকে 3 লাখ টকা ডিপজিট কৰিলে, তো কিছুমান এনেকুৱা পলিচি আছে আপোনালোকক 3 লাখ টকাৰ কেৱল 30% হে পইচা দিব, বা 3 লাখ টকাৰ কেৱল 40% হে পইচা দিব। এনেকুৱা ধৰণৰ হয় পলিচিবিলাক, সববিলাক বেলেগ বেলেগ। তো সেই কাৰণে আগন্তুক সময়ত যদি আপোনালোকে পলিচি খুলিবলৈ যায়, আগতীয়াকৈ আপোনালোকে কি কৰিব, যিজন এজেণ্টে আপোনালোকক পলিচি খোলাব তেখেতৰ লগত ভালদৰে পাতিব যে মই কণ্টিনিউ 3 বছৰ পইচা যদি নিদিওঁ মোৰ পইচাটো কি মাৰা যাব নেকি,
সেইটো আপোনালোকে পাতি ল'ব এনেকুৱা কিছুমান পলিচি আছে যিবিলাকত আপোনালোকে এটাও যদি প্ৰিমিয়াম দিয়ে বা আপোনালোকে এবছৰো যদি পইচা দিয়ে বা এমাহো যদি পইচা দিয়ে সেই পইচাটো আপোনালোকে সময়ত গৈ খুদে মূলে ঘূৰাই পাব তো সেইটো আপোনালোকে পাতি ল'ব এতিয়া ইৰিডা তৰফৰ পৰা মানে যিমানবিলাক ইঞ্চুৰেঞ্চ কোম্পানী আছে ইঞ্চুৰেঞ্চ কোম্পানীবিলাকক ৰেগুলেট কৰে ইৰিডা নামৰ সংস্থাটোৱে এইটো এটা ভাৰতীয় সংস্থা তো এই সংস্থাটোৱে কৈছে যে এতিয়াৰে পৰা কোম্পানীবিলাকৰ মন মৰ্জি নচলিব এতিয়া কোম্পানীবিলাকৰ কাৰণে একোটা ৰুল বান্ধি দিছে ইৰিডা তৰফৰ পৰা এতিয়াৰে পৰা আপোনালোকে সাৰেন্ডাৰ কৰিলেও পইচা পাব আপোনালোকে 3 বছৰ কন্টিনিউ পইচা নুঠোৱাৰ আগতো যদি আপোনালোকে সাৰেন্ডাৰ কৰে সাপোজ আপোনালোকে এটা প্ৰিমিয়াম দিলে তাৰ পাছত কৈছে যে মই পইচা আৰু দিব নোৱাৰো মই সাৰেন্ডাৰ মোক পইচাটো ৰিটাৰ্ণ দিয়া তো আপোনালোকক পইচা ৰিটাৰ্ণ দিব লাগিব বুলি কৈছে সম্পূৰ্ণ পইচা আপোনালোকক ৰিটাৰ্ণ নিদিব কিন্তু আপোনালোকক মিনিমাম এটা এমাউন্ট দিব লাগিব বুলি জনাইছে আৰু এইটো প্ৰত্যেক মানে ধৰি লওক এমাউন্টৰ প্ৰতি বেলেগ বেলেগ হ'ব বা প্ৰত্যেক টাইম পিৰিয়ডৰ প্ৰতি বেলেগ বেলেগ হ'ব সো এতিয়াৰে পৰা আপোনালোকে 3 বছৰৰ আগত সাৰেন্ডাৰ কৰিলেও পইচা ৰিটাৰ্ণ পাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পেট্ৰল আৰু ডিজেলৰ ওপৰত খবৰ ওলাইছে যে পেট্ৰল আৰু ডিজেলৰ দামটো এতিয়া 20 টকা পৰ্যন্ত এই বছৰতে কমিব পাৰে বুলি খবৰ ওলাইছে এতিয়া আপোনালোকৰ হয়তো মনটো বিৰাটেই ভাল লাগি গৈছে পেট্ৰল আৰু ডিজেলৰ দাম 20 টকা কমা মানে পেট্ৰলৰ দাম পাই যাবগে প্ৰায় 80 টকা ঠিক তেনেকে ডিজেলৰ দাম প্ৰায় 70 টকা মান পাই যাবগে আপোনালোকৰ সাগে মনটো বিৰাটেই ভাল লাগিছে নহয় জানো এতিয়া পেট্ৰল আৰু ডিজেলৰ দামটো যে বৃদ্ধি হৈছে ইয়াৰ একমাত্ৰ কাৰণ হৈ গল প্ৰকৃততে পেট্ৰল আৰু ডিজেলৰ দাম ইমান নহয় যেতিয়া কোম্পানীয়ে যেতিয়া কোনোবা এটা কোম্পানীয়ে পেট্ৰল বা ডিজেল খিনিক যেতিয়া কোনো এখন ৰাজ্যত বিক্ৰী কৰিবৰ কাৰণে আনে তো তেখেতলোকে ইমান দাম দি কিনি নানে তেখেতলোকে কি কৰে কোনো ধৰি লওক কোনোবা এটা কোম্পানীয়ে যেনিবা পেট্ৰল আমাৰ অসমত বিক্ৰী কৰিবৰ কাৰণে পঠালে অসমত যেতিয়াই নেকি তেওঁলোকে বিক্ৰী কৰিবৰ কাৰণে পঠাব তো পাৰ লিটাৰ পেট্ৰলৰ হয়তো 60 পৰা 70 টকা দাম হয় পাৰ লিটাৰ পেট্ৰলৰ দাম তেওঁলোকৰ কষ্টিং পৰে 60 পৰা 70 টকা তো তাত কি কৰে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা ট্যাক্স লগাই দিয়ে ট্যাক্স লগোৱাৰ কাৰণে প্ৰায় 20 টকা 25 টকা মানে 20 টকা মান হয়তো চাগে দাম বাঢ়ি যায় বা 15 টকা 10 টকা দাম বাঢ়ি যায় তাৰ পাছত যেতিয়া নেকি আমাৰ অসমত এন্ট্ৰি কৰিব আমাৰ অসমত বিক্ৰী কৰিবলৈ যেনিবা আহিছে আমাৰ অসমত যেতিয়া নেকি পেট্ৰলটো যেনিবা এন্ট্ৰি কৰিলে তেতিয়া অসম চৰকাৰে তেওঁলোকৰ পৰা এটা ট্যাক্স লয় যাৰ ফলত গৈ পেট্ৰলৰ দামটো হৈ যায়গে 100 টকা তো আমাৰ অসম চৰকাৰে বেলেগকে ট্যাক্স লয় কেন্দ্ৰ চৰকাৰে বেলেগকে ট্যাক্স লয় তাৰ ফলত পেট্ৰল ডিজেলৰ দামটো বাঢ়ি গুছি যায় আৰু এই ট্যাক্সটো অধিক মাত্ৰায় লৈ যাৰ কাৰণে বেছিয়ে ভৰিব লাগে আমি বা যাৰ কাৰণে নেকি পেট্ৰল ডিজেলৰ দামটো বেছি হৈ গুছি যায় এতিয়া কেন্দ্ৰ চৰকাৰ ফালৰ পৰা কৈছে যে পেট্ৰল আৰু ডিজেলত জিএসটি আৰোপ কৰিব বুলি কৈছে যেতিয়াই নেকি জিএসটি আৰোপ কৰিব তেতিয়াই বেলেগে যি নেকি ট্যাক্স লয় কেন্দ্ৰ চৰকাৰে বেলেগকে ট্যাক্স লয় ৰাজ্য চৰকাৰে বেলেগকে ট্যাক্স লয় সেই ট্যাক্সটো কমি যাব বা সেই ট্যাক্সটো একেবাৰে নাইকিয়া হৈ যাব অকল জিএসটি থাকিব তেতিয়া কি হ'ব পেট্ৰল ডিজেলৰ দামটো কমি যাব এতিয়া চাওক অৰুণাচল প্ৰদেশত পেট্ৰল আৰু ডিজেলৰ দামটো অসমৰ তুলনাত কম কিয় কম কাৰণ অৰুণাচল প্ৰদেশৰ যেটো নেকি ষ্টেট গভৰ্নমেন্টৰ ট্যাক্স হেতু তেওঁলোকৰ কম যাৰ কাৰণে তেওঁলোকৰ তাত পেট্ৰল আৰু ডিজেলৰ দামটো কম এতিয়া আমাৰ অসমত বেছি তাৰ কাৰণে আমাৰ অসম চৰকাৰে ট্যাক্সটো বেছিকে লয় তাৰ কাৰণে আমাৰ অসমত পেট্ৰল ডিজেলৰ দামটো বেছি এতিয়া দিল্লী সাইডে আৰু বেছিকে লয় তেওঁলোকে আৰু সেই কাৰণে তাতে আৰু দাম হৈছে পেট্ৰল আৰু ডিজেলৰ এতিয়া জিএসটি যদি আৰোপ কৰি দিয়ে যথেষ্ট পৰিমাণৰ দাম কমি যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে গুটেই অসমখনক বৰ্তমান সময়ত বানে গৰকি গৈছে আৰু বানে বিধ্বস্ত কৰি পেলাইছে গুটেই অসমখনকে চাৰিওফালে কেৱল পানী আৰু পানী মানুহৰ ঘৰত পানী সোমাইছে অফিসত পানী সোমাইছে দোকান পহাৰত পানী সোমাইছে যাৰ ফলত নেকি অৰ্থনীতি লোকসান হৈছে আমাৰ অসমৰ জনসাধাৰণৰ অৰ্থনীতি লোকসান হৈছে আমাৰ অসমৰ বিভিন্নজনে কেন্দ্ৰ চৰকাৰৰ ওচৰত বিভিন্ন সময়ত অসমৰ বানপানী সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্নজনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কিন্তু কেন্দ্ৰ চৰকাৰে এতিয়া পৰ্যন্ত ৰাষ্ট্ৰীয় সমস্যা ৰূপে বানপানীটোক লোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত কি হৈছে বানপানী সমস্যা সমাধান কৰিবৰ কাৰণে যিমান টকা খৰচা কৰে কেৱল অসম চৰকাৰে কৰে কেন্দ্ৰ চৰকাৰে নকৰে কেন্দ্ৰ চৰকাৰে একেবাৰে নকৰা নহয় কিবা এটা কৰে কিন্তু আমাৰ অসম চৰকাৰে বেছি পৰিমাণৰ টকা খৰচা কৰি আছে বানপানী ৰোধিবৰ কাৰণে যেতিয়াই নেকি অসমৰ বানপানীটোক ৰাষ্ট্ৰীয় সমস্যা ৰূপে পৰিচিত কৰিব বা ৰাষ্ট্ৰীয় সমস্যালৈ পৰিগণিত হ'ব তেতিয়া কি হ'ব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ফান্ডিং আহিব বানপানী ৰোধ কৰিবৰ কাৰণে কেন্দ্ৰ চৰকাৰে তেতিয়া পদক্ষেপ হাতত ল'ব বানপানী ৰোধ কৰিবৰ কাৰণে
তো বৰ্তমান সময়ত ৰাষ্ট্ৰীয় সমস্যা হোৱা নাই যাৰ কাৰণে নেকি কেৱল অসম চৰকাৰে ইয়াৰ খৰচা কৰি আছে এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে বানপানীৰ সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰি লাভ নাই সেইটো ৰাষ্ট্ৰীয় সমাধান ৰূপে ঘোষণা কৰিব লাগিব তেতিয়াহে তাৰ সমস্যাৰ সমাধান হ'ব বুলি কৈছে যাই কি নহওক ৰাষ্ট্ৰীয় সমস্যাই হওক বা ৰাষ্ট্ৰীয় সমাধানেই হওক যিকোনো এটা ঘোষণা কৰিলেই হ'ল তো ঘোষণা কৰাৰ লগে লগে কি হ'ব তাৰ সমস্যাটো সমাধান হ'ব নহয় জানো আনফালে সদনত অজিত কুমাৰ ডাঙৰীয়াও এই সন্দৰ্ভত তেখেতে প্ৰতিবাদ সাব্যস্ত কৰিছে যে আমাৰ অসমৰ বানপানীৰ সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিব লাগে কিন্তু এতিয়ালৈকে ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰা নাই তো সেই সময়তে এটা খবৰ ওলাইছে যে কিয় ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিব লাগে তাৰ একমাত্ৰ ৰিজন কি তো সেই সন্দৰ্ভত মই আপোনালোকক আজি এই খবৰটো জনাম তো বন্ধু বান্ধৱীসকল খবৰ লোৱা অনুসৰি প্ৰত্যেক বছৰে যেতিয়া নেকি বানপানী হয় তেতিয়া অসম চৰকাৰে কেন্দ্ৰ চৰকাৰৰ ওচৰত সহায়ৰ হাত বিচাৰে যে আমাৰ অসমত বানপানী হৈছে গতিকে আমাক ফান্ডিং লাগে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা সেই বানপানীৰ সমস্যা ৰোধ কৰিবৰ কাৰণে এটা কিমান চনত কিমান টকা বিচাৰিছিলে অসম চৰকাৰে আৰু কিমান দিলে কেন্দ্ৰ চৰকাৰে সেইটো আপোনালোকে একবাৰ চাই লওক খবৰ লোৱা অনুসৰি বিগত 18 আৰু 19 বৰ্ষত অসম চৰকাৰে কেন্দ্ৰ চৰকাৰৰ ওচৰত বিচাৰিছিলে প্ৰায় 2509.07 কোটি টকা কিন্তু কেৱল কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 1 টকাও পৰিশোধ নকৰিলে বুলি জনাইছে তা উচ্চ স্তৰৰ সমিতিয়ে ইয়াক অনুমোদন দিছিলে 2500 কোটিৰ পৰা 138 কোটিলে মানে 138 কোটি দিবৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ ওচৰলৈ পঠাইছিলে কিন্তু কেন্দ্ৰ চৰকাৰে বোলে 1 টকাও নিদিলে তাৰ পাছত 2019 আৰু 2020 চনত আমাৰ অসম চৰকাৰে 3237.76 কোটি টকা বিচাৰিছিলে তো যি নেকি সমিতি আছে উচ্চস্তৰীয় সমিতি আছে তো সেই সমিতিয়ে এপ্ৰুভ কৰিছিলে 616.63 কোটি টকা কিন্তু কেন্দ্ৰ চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা 1 টকাও নিদিলে তাৰ পাছত 2020 আৰু 2021 বৰ্ষত অসম চৰকাৰে বিচাৰিছিলে 2640.87 কোটি টকা তাৰ উচ্চ স্তৰৰ যি কমিটি আছিল সেই কমিটিয়ে এপ্ৰুভ কৰিছিলে কেৱল 437.15 কোটি টকা কিন্তু কেন্দ্ৰ চৰকাৰে সেইবাৰ মাত্ৰ দিলে 44.37 কোটি টকা মাত্ৰ 44.37 কোটি টকা দিলে বিচাৰিছিলে 2600 কোটি টকা কিন্তু দিলে মাত্ৰ 44 কোটি টকা তাৰ পাছত 2021 আৰু 2022 বৰ্ষত বিচাৰিছিলে 1088.18 কোটি টকা উচ্চ স্তৰৰ কমিটিয়ে সকলোবিলাক বিবেচনা কৰি তেওঁলোকে ক'লে যে 51.53 কোটি টকা দিব বুলি কিন্তু কেন্দ্ৰ চৰকাৰে 1 টকাও নিদিলে তাৰ পাছত 2022 আৰু 2023 বছৰত বিচাৰিছিলে প্ৰায় 1309 কোটি টকা 1309 কোটি 9.50 কোটি টকা বিচাৰিছিলে তাৰে ভিতৰত কমিটিখনে ক'লে যে 520.47 কোটি টকাহে দিয়া হ'ব কিন্তু তাৰে ভিতৰত গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা মাত্ৰ 160.94 কোটি টকাহে দিলে এটা খবৰ লোৱা অনুসৰি সৰ্বমুঠ বিগত 5 বছৰত অসমে বিচাৰিছিলে 10785.38 কোটি টকা কিন্তু তাৰে ভিতৰত কেৱল কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা অসম চৰকাৰক দিলে প্ৰায় 1243.69 কোটি টকাহে কেৱল দিলে বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ এইটো অনুমোদন জনাইছিলে উচ্চস্তৰীয় সমিতিয়ে অনুমোদন জনাইছিলে 1000 কোটি টকা এবাৰে 1200 কোটি টকা অনুমোদন জনাইছিলে কিন্তু কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কেৱল দিলে 205.31 কোটি টকা গতিকে ভাবক য'ত 10000 কোটি টকা বিচাৰিছিলে কেৱল তাত 250 কোটি টকা দিছে গতিকে কেনেকৈ সমস্যা সমাধান হ'ব সো সেই কাৰণে যেতিয়াই নেকি এটো আমাৰ অসমৰ বানপানী সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিব তেতিয়া এটলিষ্ট কেন্দ্ৰ চৰকাৰে ইয়াত চকু দিব এটা চাওক কিমান লোকসান নহয় জানো বানপানী খোৱাৰ লগে লগে ৰাস্তা ঘাটত কি হয় আপোনাৰ জাবৰ জুথৰ ৰাস্তা ঘাট খহনীয়া হয় তাৰ ফলত কাৰ লোকসান হয় চৰকাৰেটো লোকসান হয় নহয় জানো চৰকাৰৰ লোকসান হ'ব আৰু চৰকাৰে আকৌ সেই পইচা ৰিটাৰ্ণ কৰিবৰ কাৰণে কি কৰিব কোনোবা নহয় কোনোবা এটা বস্তু ট্যাক্স বঢ়াই দিব তাৰ ফলত জনসাধাৰণে সেই ট্যাক্সটো ভৰিব লাগিব মানে আল্টিমেটলি ক'বলৈ গ'লে আমাৰে লোকসান উৰাই ঘুৰাই আমাৰে লোকসান আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে BSNLৰ ওপৰত তো বৰ্তমান সময়ত বিভিন্ন জায়গাত খবৰ ওলাইছে বিভিন্নজন লোকে এতিয়া এয়াৰটেলৰ পৰা বা জিঅ'ৰ পৰা বা ভোডাফোনৰ পৰা BSNLলৈ সিম ৰূপান্তৰ কৰিছে কি কাৰণে কাৰণ বৰ্তমান সময়ত বিৰাটেই সাংঘাতিকভাৱে এয়াৰটেল ভোডাফোন আৰু জিঅ'য়ে তেওঁলোকৰ ৰিচাৰ্জৰ দামসমূহ বৃদ্ধি কৰি দিছে
যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সৰ্বসাধাৰণ মানুহে সেই ৰিচাৰ্জবিলাক পে কৰিব পৰা নাই বা ৰিচাৰ্জ ভৰাব পৰা নাই এতিয়া যাওক আপোনালোকৰ যদি ঘৰখনত অতি কমেও হয়তো দুটাকৈ সিম থাকে যি ঘৰ মানুহত একেবাৰে তেওঁলোকৰ পৰিয়ালবৰ্গ নাথাকে তেওঁলোকৰ ঘৰত দুটাকে হলেও সিম কাৰ্ড থাকে এটা নিজৰ হাতত এটা ঘৰখনত যাতে কৰবাত যাৱাৰ সময়ত বিপদকালীন সময়ত তেওঁলোকে ফোন কৰিব পাৰে এতিয়া আমাৰ ঘৰখনত সৰ্বমুঠ প্ৰায় 4টা সিম কাৰ্ড আছে এতিয়া বৰ্তমান সময়ত একেবাৰে যেটো নেকি মিনিমাম ৰিচাৰ্জ মানে আমি ডেইলি ধৰিলক 1.5 GB ডাটা পাম নেট কিবা এটা সাম বা কলিং কৰিম আনলিমিটেড 28 দিনৰ কাৰণে যেটো নেকি মিনিমাম ৰিচাৰ্জ হেইটো হৈ পৰিছে এতিয়া 300 টকা এতিয়া আমাৰ ঘৰত 4টা সিম দ্যাট মিন্স আমি ভৰাব লাগে কিমান 1200 টকা ৰিচাৰ্জ কৰিব লাগে আৰু বছৰেকত কিমান হৈ যায় প্ৰায় 36000 টকাতকৈও বেছি কেৱল ৰিচাৰ্জৰ নামতে আমি খৰচা কৰিব লাগে আগতে আমি কিমান খৰচা কৰিছিলো ৰিচাৰ্জৰ নামত খুব বেছিতকে বেছি গোটেই বছৰটোত আমি 1000 ৰ পৰা 1200 টকা ৰিচাৰ্জ খৰচা কৰিছিলো এতিয়া বিভিন্ন জায়গাত কি কৰিছে সেই কাৰণে এতিয়া BSNL লৈ সিম পোৰ্ট কৰিছে আৰু আপোনাসকো মানুহে এতিয়া বিভিন্ন জায়গাত ৰিকুৱেষ্ট কৰিছে সিম কাৰ্ড সমূহ BSNL লৈ পোৰ্ট কৰিবৰ কাৰণে এতিয়া BSNL টো হৈছে এটা চৰকাৰী সংস্থা যদি চৰকাৰে ইচ্ছা কৰে তেন্তে BSNL ৰ নেটৱৰ্ক কানেক্টিভিটি যদি অকনমান বঢ়াই দিয়ে বৰ্তমান সময়ত 2G আছে তো এটলিষ্ট যদি 5G কৰি দিয়ে বা 5G নহয় এতিয়া 4G কৰিছে বুলি খবৰ ওলাইছে তো 4Gও যদি সব জায়গাত কৰি দিয়ে তেতিয়া সব মানুহে BSNL লৈ কনভাৰ্ট হৈ যাব গতিকে চৰকাৰৰ এটোটা ডাঙৰ অপৰচুনিটি চৰকাৰে যদি পইচা ৰেভিনিউ জেনাৰেট কৰিব বিচাৰে তো চৰকাৰে যদি হে 4G ইন্টাৰনেট সব জায়গাত BSNL ৰ বহাই দিয়ে তো সব মানুহবিলাক BSNL লৈ গুচি যাব এতিয়া BSNL লৈ কিয় যাব ইয়াৰো কাৰণ ইয়াৰো নিৰ্দিষ্ট ৰিজন আছে কি ৰিজন আছে আপোনালোকে চাওক BSNL ত আপোনালোকে 197 যদি ৰিচাৰ্জ আপোনালোকে ভৰাই তেনে হলে আপোনালোকে ডেইলি 2 GB কৈ ডাটা 70 দিনৰ কাৰণে ভ্যালিডিটি পাব 108 টকাৰ যদি ৰিচাৰ্জ পেক কৰে তেনে হলে ডেইলি 1 GB কৈ আপোনালোকে 60 দিনৰ ভ্যালিডিটি পাব এইটো বাৰু 4G পেক নহয় 2G পেক যি কি নহওক ইমান কম দামত ইমান দিন ভ্যালিডিটি দিছে BSNL গতিকে নেটৱৰ্ক কানেক্টিভিটি যদি ভাল হলহেতেন তেন্তে অবিয়াসলি মানুহে BSNL ত গলহেতেন বেলেগ নহলেও মই গলুহেতেন কাৰণ আমাক নেটৱৰ্ক যথেষ্ট পৰিমাণৰ প্ৰয়োজন হয় কলৈ আপোনালোকক এটা ভিডিও মোৰ 2 GB 3 GB হয় গতিকে BSNL যদি ভাল নেটৱৰ্ক প্ৰভাইড কৰিলেহেতেন মইতো অবিয়াসলি গলুহেতেন BSNL গতিকে আমাৰ ইয়াত ভাল নহয় তো আপোনালোকৰ তাত কেনেকুৱা কমেন্ট কৰি জনাব মোৰ মতে সবেই BSNL লৈ পোৰ্ট কৰিব লাগে তেতিয়া অটোমেটিকলি চৰকাৰে এটো বাধ্য হ'ব নেটৱৰ্ক কানেক্টিভিটি বহাবৰ কাৰণে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে হাৰ্দিক পাণ্ডিয়াৰ ওপৰত তো খবৰ ওলাইছে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ বুলি নহয় আপোনালোকক যদি কবলৈ যাওঁ বৰ্তমান সময়ত ICC ৰ সবচে মানে টপ নাম্বাৰ 1 অল ৰাউন্ডাৰ হৈছে হাৰ্দিক পাণ্ডিয়া মানে ICC ৰ আন্ডাৰত যিমানখিনি প্লেয়াৰে খেলে যিমানখিনি প্লেয়াৰ আছে ICC ৰ আন্ডাৰত গোটেই প্লেয়াৰখিনিৰ ভিতৰত অল ৰাউন্ডাৰত হাৰ্দিক পাণ্ডিয়া হৈছে নাম্বাৰ 1 প্লেয়াৰ হাৰ্দিক পাণ্ডিয়াই IPL ত এবাৰ বৰ ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে যাৰ কাৰণে নেকি হাৰ্দিক পাণ্ডিয়াক সকলোৱে বেয়া পাইছিলে হাৰ্দিক পাণ্ডিয়াক সকলোৱে ট্ৰোল কৰিছিলে কিন্তু হাৰ্দিক পাণ্ডিয়াই কি কৰিলে তেখেতৰ কামৰ জৰিয়তে দেখাই দিলে যে তেখেত এজন ভাল প্লেয়াৰ হয় আৰু এইবাৰ T20 ওয়াৰ্ল্ড কাপত দুৰ্দান্ত প্ৰদৰ্শন কৰিলে আৰু সবৰে সহযোগিতাত এইবাৰ ওয়াৰ্ল্ড কাপ জিকিবলৈ সক্ষম হল ভাৰতে তো আমাৰ তৰফৰ পৰা গোটেই ভাৰতীয় টিমটোকে আকৌ পুনৰ এবাৰ বহুত বেছি শুভেচ্ছা জনাইছো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত আমি সকলোবিলাক বস্তুতে দুৰ্নীতি দেখা পাওঁ কিন্তু খবৰ ওলাইছে এতিয়া বান সাহায্যটো বলে দুৰ্নীতি কৰিছে বুলি খবৰ ওলাইছে চাওকচোন বাৰু যিটো সময়ত নেকি মানুহে বিপদত পৰি আছে বানৰ লগত যুঁজ দি আছে তো সেই তেওঁলোকলৈ যিখিনি নেকি ৰিলিফ আহিছে সেইখিনিতনো বাৰু মানুহে দুৰ্নীতি কৰিব লাগে নে খবৰ লোৱা অনুসৰি বান সাহায্যৰ দুৰ্নীতি অনিয়মৰ অভিযোগ বানাকান্ত ৰাইজৰ উত্তাল প্ৰতিবাদ পশুখাদ্য বিতৰণত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ আৰু তদন্তৰ দাবী কৰিছে মালিবাৰী পথৰ ৰাইজে তো ভাবকচোন বাৰু যিবিলাক নেকি পশুপক্ষী মানুহৰ লগত এটলিষ্ট আপোনাৰ দুৰ্নীতি কৰিছে সেইটো বুজিব পাৰি নহয় জানো আপোনাৰ পশুপক্ষীলৈ যিখিনি নেকি খাদ্য আহিছে সেইখিনিটো দুৰ্নীতি কৰিছে একাংশ লোকে আমাৰ ইয়াতে আগতে আমি দেখা পাওঁ আপোনাৰ বান সাহায্য আহে ৰিলিফ দিয়ে কি আপোনাৰ ইমান গিটা মুৰি
চাউল আপোনাৰ দালি এগিলাচ আলু 3টামান চাউল আপোনাৰ 1 কেজি এনেকৈ আগতে ৰিলিফ দিয়ে এবাৰ এইবিলাক বাৰু ৰিলিফ নে মোৰ মতে চৰকাৰৰ ফালৰ পৰা চাগে আহোঁতে ভালেই আহে কিন্তু মাজৰ মানুহছোৱাই এইবিলাক খাই পেলায় আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো গুৱাহাটী মহানগৰীৰ পৰা ওলাইছে গুৱাহাটীৰ মহানগৰীত এক ভয়ানক কাণ্ড হৈছিলে আপোনালোকে হয়তো নিশ্চয় খবৰত পাইছিলে এজন দেউতাকৰ স্কুটিৰ পৰা এটা পুত্ৰ নলাত বাগৰি 3 দিন ধৰি বিচাৰি পোৱা নাছিলে আপোনালোকে চাগে এই খবৰটো নিশ্চয় পাইছিলে অৱশেষত সেই ল'ৰাজনক বিচাৰি পালে কিন্তু জিয়াই থকা অৱস্থাত বিচাৰি নাপালে মৃতদেহটোহে কেৱল বিচাৰি পালে পাহাৰৰ দাঁতিত আই থিংক গৈ আছিলে তাৰ পাছত স্লিপ মাৰি ল'ৰাটো স্কুটিৰ পৰা পৰি গৈ নলাত পৰিলে আৰু নলাত পৰাৰ লগে লগে বিচাৰি নাপালে আৰু 3 দিন পাছত বিচাৰি পাইছে আৰু সেয়া কেৱল মৃতদেহটোহে পাইছে জীৱন্ত অৱস্থাত পোৱা নাই এটো এটা বিৰাটেই দুৰ্ভাগ্যজনক বিৰাটেই এটা দুখ লগা কথা বাকি যেটো নেকি পৰিয়াল আছে তো পৰিয়াল বৰ্গৰ যিজন নেকি ল'ৰাৰ নেকি মৃত্যু হৈছে তো তেখেতৰ জাগে আত্মাই চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিছো বাকি যোৱা কালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে তেখেতলোকৰ খবৰ লবলৈ আহে বুলি খবৰ ওলাইছে আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ কাৰ্যালয়ত বা বাসগৃহলৈ নিমন্ত্ৰণ জনাইছে দেউতাকক এতিয়া কিহৰ কাৰণে নিমন্ত্ৰণ জনাইছে সেইটো আমি নিশ্চয় গম পাম অনাগত সময়ত আপোনালোকক নিশ্চয় জনাই যাম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো এটা বিৰাটেই ভাল খবৰ ওলাইছে আমাৰ অসমৰ কেবিনেটে এটা বিৰাটেই ভাল সিদ্ধান্ত লৈছে এতিয়া আমাৰ অসম চৰকাৰ আৰু লগতে এটা প্ৰাইভেট কোম্পানীৰ সহযোগত আমাৰ অসমত এতিয়া 150তকৈও অধিক বৃক্ক ৰোগ মানে কিডনিৰ যাতে সহজতে আপোনাৰ অপাৰেচন কৰিব পাৰে বা কিডনি ৰোগ যাতে সহজতে ঠিক কৰিব পাৰে তাৰ কাৰণে এতিয়া চিকিৎসা প্ৰণালী বহাব বুলি জনাইছে আমাৰ অসমত আৰু সেইটো মানে কি হ'ব আপোনাৰ সম্পূৰ্ণ ফ্ৰী নহয় হেয়া আপোনাৰ তাতে আমি পইচা পে কৰিব লাগিব কিন্তু আপোনালোকে এখন প্ৰাইভেট হস্পিটেলত বৃক্কৰ বা কিডনিৰ আপোনালোকে অপাৰেচন কৰিবৰ কাৰণে যিমান টকাৰ প্ৰয়োজন হয় তাতকৈ খুব কম টকাত আপোনালোকে সেই অপাৰেচন কৰিব পাৰিব বুলি জনাইছে অসম চৰকাৰ আৰু এটা প্ৰাইভেট কোম্পানীৰ সৈতে সহযোগত এই ব্যৱস্থা হাতত লৈছে অসম চৰকাৰৰ তৰফৰ পৰা তাৰ লগে লগে আকৌ খবৰ ওলাইছে এতিয়া আমাৰ অসমত আপোনাৰ কেন্সাৰ ৰোগ ঠিক কৰিব যাতে পাৰে কেন্সাৰ ৰোগ যাতে সহজতে বা কম টকাতে যাতে ঠিক কৰিব পাৰে তাৰ কাৰণেও ব্যৱস্থা হাতত ল'ব বুলি জনাইছে আৰু অলৰেডি আমাৰ অসমত কেবাখনো টাটা কোম্পানীৰ সহযোগত ৰতন টাটাৰ সহযোগত কেবাখনো কেন্সাৰ হস্পিটেল বহোৱা হৈছে তাৰ উপৰিও সেই হস্পিটেলসমূহত যাতে উন্নত মানৰ চিকিৎসা কৰিব পাৰি তো তাৰ ব্যৱস্থা কৰিব বুলি জনাইছে অসম চৰকাৰৰ কেবিনেটৰ বৈঠকত এটা ডাঙৰ সিদ্ধান্ত লৈছে বুলি ক'ব লাগিব গতিকে ইমান এটা ভাল সিদ্ধান্তৰ বাবে মোৰ মতেটো লাইক এটা হ'বই লাগে আগেছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মেনুফেকচাৰিং প্লান্টৰ ওপৰত খবৰ ওলাইছে যে আমাৰ অসম ভাৰতবৰ্ষত বোলে দিনক দিনে মেনুফেকচাৰিং প্লান্টৰ সংখ্যাটো বৃদ্ধি পাইছে বুলি জনাইছে মানে বিভিন্ন কাৰখানা বৃদ্ধি পাইছে আমাৰ ভাৰতবৰ্ষত আৰু যিটো এইটো মানে ভাল লক্ষণ বুলি ক'ব পাৰি ভাল লক্ষণ কি কাৰণে ভাল লক্ষণ কাৰণ যেতিয়াই নেকি কাৰখানাসমূহ বৃদ্ধি পাব তাত কি হ'ব লৰা ছোৱালীৰ প্ৰয়োজন হ'ব এতিয়া প্ৰাইভেট কোম্পানী বিলাকেই কাৰখানাবিলাক প্ৰতিষ্ঠা কৰিছে কিন্তু তাতে আৰু তো সেই ৰবৰ্টে কাম নকৰে বা তাতে তো আৰু অটোমেটিক্যালি কাম হৈ নাযায় তাতে মানুহৰ দৰকাৰ হ'ব কাৰখানাত কাম কৰিবৰ কাৰণে এতিয়া মানুহবিলাক ক'ৰ পৰা নিযুক্তি ল'ব আমাৰ ভাৰতৰ পৰাই নিযুক্তি ল'ব তো খবৰ লোৱা অনুসৰি জুন মাহলৈকে আমাৰ ভাৰতবৰ্ষত সৰ্ববৃহৎ মেনুফেকচাৰিং প্লান্ট খোলা হৈছে বুলি জনাইছে আৰু আগন্তুক সময়ত আমাৰ ভাৰতবৰ্ষত মেনুফেকচাৰিং প্লান্ট বহাব আৰু যাৰ ফলত আমাৰ ভাৰতীয় লৰা ছোৱালী বিলাকে তাতে সংস্থাপন পাব আৰু বৰ্তমান সময়ত আপোনালোকে নিশ্চয় দেখিছে আমাৰ অসমৰ একাংশ লৰা ছোৱালী বৰ্তমান সময়ত হায়দৰাবাদ বেংগলোৰ এইবিলাকত থাকে তো তেওঁলোকে তাতেনো গৈ কৰে কি তেওঁলোকে তাতে সেইবিলাকেই আপোনাৰ কাৰখানা বিলাকতেই কাম কৰে কোনোবাই হয়তো কাম কৰে ষ্টিলৰ কাৰখানাত কোনোবাই হয়তো কাম কৰে ৰবৰৰ কাৰখানাত কোনোবাই হয়তো কাম কৰে মেডিচিনৰ কাৰখানাত কোনোবাই হয়তো কাম কৰে আপোনাৰ সেই জুচ বনোৱা বা চিপছ বনোৱা বা ডিশ বনোৱা এনেকুৱা ধৰণৰ যিবিলাক নেকি কাৰখানা থাকে তাতে গৈ তেওঁলোকে কাম কৰে তাতে মানে কাম কৰাৰ মেইন কথা হৈ গ'ল কি তাতে তেওঁলোকে ফিক্স এমাউন্ট পায় তাতে কাম কৰাৰ যিনো কি ঘণ্টা মানে টাইম সেইটো কি হয় যায় খুব লিমিটেড আমাৰ অসমত যেনেকৈ আপোনাৰ ৰাতিপুৱা 8 বজাৰ পৰা ৰাতি 9-10 বজালৈকে কাম কৰিব লাগে তেনেকুৱা ধৰণৰ নহয় তাতে কি হয় ফিক্স টাইম থাকে 8 ঘণ্টা বা 6 ঘণ্টা ডিউটি থাকে তেওঁলোকে 8 ঘণ্টা বা 6 ঘণ্টাই ডিউটি কৰে বাকি সময়খন তেওঁলোকে আৰু এটা কোম্পানীত কাম কৰে তেওঁলোকৰ দৰমহা ডাবল হৈ যায় ৰাতি কাম কৰিলে বেছিকৈ টকা পায়
তো সেইকাৰণে কি কৰে বাহিৰত ল'ৰা ছোৱালীবিলাকে কাম কৰে বাহিৰত আপোনাৰ এটা কোম্পানীত 15,000 কে পালে দুটা কোম্পানীত যদি তেওঁলোকে পাৰ্ট টাইম কাম কৰে 30-40,000 টকা মাহিলী ইজিলি কাম কৰে ইনকাম কৰে তো সেইকাৰণে গৈ বাহিৰত কাম কৰেগৈ অসমৰ ল'ৰা ছোৱালীবিলাকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰাম মন্দিৰৰ পৰা আপোনালোকৰ বাৰু ৰাম মন্দিৰত যাবলৈ ইচ্ছা আছেনে কমেণ্ট এটা কৰি জনাব আপোনালোকে ৰাম মন্দিৰত গৈছেনে নাই যোৱা সেইটো কমেণ্ট এটা কৰি জনাব এতিয়া ৰাম মন্দিৰৰ যিসকল নেকি মেইন পূজাৰী আছে ৰাম মন্দিৰৰ মেইন পূজাৰীসকলৰ এতিয়া ড্ৰেছ কোড মানে তেওঁলোকে পৰিধান কৰা যিযোৰ নেকি কাপোৰ সেয়া কাপোৰৰ বৰণ সলাই দিছে বুলি জনাইছে এতিয়াৰে পৰা ৰাম মন্দিৰৰ যিসকল নেকি মেইন পূজাৰী থাকিব তেওঁলোকে এতিয়াৰে পৰা ইয়েলো কালাৰৰ কাপোৰ পৰিধান কৰিব লাগিব বুলি জনাইছে আৰু এজন পূজাৰীয়ে এতিয়াৰে পৰা 5 ঘণ্টা ডিউটি কৰিব লাগিব মানে 5 ঘণ্টা এতিয়াৰে পৰা কাম কৰিব এজন পূজাৰীয়ে বেলেগ বিলাক যিবিলাক নেকি আপোনাৰ পালি পহৰীয়া পূজাৰী থাকে তেওঁলোকে ইয়েলো কালাৰৰ কাপোৰ নিপিনে কিন্তু যিজন নেকি মেইন পূজাৰী থাকিব সেই পূজাৰীজনে ইয়েলো কালাৰৰ কাপোৰ পৰিধান কৰিব বুলি জনাইছে যাতে আইডেন্টিফাই হয় যাতে আপুনি যদি কৰবাৰ পৰা যায় আপুনি যাতে সেইটো মানে স্পষ্ট হয় যে এইজনে হৈছে মেইন পূজাৰী ইয়েলো কালাৰৰ ড্ৰেছ কোড পিন্ধা দেখিলে গম পাব যে এইজন মেইন পূজাৰী কাৰণ মেইন পূজাৰীজনেহে ইয়েলো কালাৰৰ কাপোৰ পিন্ধিব বাকি কেইজনে এতিয়াৰে পৰা ইয়েলো কালাৰৰ কাপোৰ পৰিধান কৰিব নোৱাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু কৰবালৈ যাওঁতে অচিনাকি এটা জাগাত যাওঁতে আপোনালোকে বাৰু গুগল মেপৰ সহায় লয় নে কমেণ্ট এটা কৰি জনাবচোন সব সময়ত কিন্তু আপোনালোকে সম্পূৰ্ণ গুগল মেপৰ ওপৰত বিশ্বাস নকৰিব আপুনি গুগল মেপৰ সহায় ল'ব কিন্তু পাৰিলে আপোনালোকে অচিনাকি জাগাত গলে সেই স্থানৰ যিসকল নেকি আপোনাৰ লোকেল মানুহ থাকিব তেওঁলোকক আপোনালোকে এবাৰ খুদিব তাৰ পাছতে আপোনালোকে ৰাস্তাটো আপোনালোকে যাব সেই ৰাস্তাৰে মানে যাব তো বৰ্তমান অকল খবৰ ওলোৱা অনুসৰি 5 জন যুৱকে বোলে 5 জন যুৱকে গুগল মেপৰ সহায়ত কৰবালৈ গৈছিল তেওঁলোকে হলিডে মনাবৰ কাৰণে কিন্তু তেওঁলোকে গৈ পালেগৈ অৰণ্যৰ মাজত গুগল মেপৰ সহায় লৈ আমাৰ লগতো এনেকুৱা ধৰণৰ হল আপোনাৰ জুৱা মাহৰ কথা এইটো আমি গৈছিলো নগাঁৱলৈ তাৰ পিছত এটা ৰাস্তাবিলাকটো আপোনাৰ ইফালে ইফালে ঢেৰ কিবা বনালে বাইপাস বনালে আপোনাৰ বিশ্বনাথত বাইপাস হল নগাঁৱত বাইপাস হল ইফালে ইফালে ঢেৰ জায়গাত এতিয়া বাইপাস হল তো আমি নতুন ৰাস্তাটো চিনি নাপাওঁ যাৰ কাৰণে গুগল মেপৰ সহায় ললো গুগল মেপৰ সহায় লৈ বৰষুণৰ বতৰ আছিল এনেকুৱা এটা ৰাস্তাত পালোগে মানে আমি কেনেকুৱাকে যে পাৰ হৈ গৈছো সেই ৰাস্তাটো ইমানে ভয়ানক ৰাস্তা অকনমান খেলিমেলি হলে সিধা মানে গাতত পৰে এনেকুৱা এটা ৰাস্তাত গৈ আমি পালোগে গুগল মেপৰ সহায় হেতু আমাৰ লগতে হৈছে তো আপোনালোকৰ লগতো হৈছে নেকি কমেন্ট কৰি জনাব যদি তেনেকুৱা হৈছে ইন ফিউচাৰ আপোনালোকে কৰবাত গলে লোকেল মানুহৰো সহায় ল'ব গুগল মেপৰ ওপৰত পুৰা বিশ্বাস নকৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে গৰম আপোনালোকৰ তাত কেনেকুৱা পৰিছে কমেন্ট এটা কৰি জনাব যেতিয়াই নেকি গৰম দিন আহে গৰম দিন আহাৰ লগে লগে কাৰেণ্টৰ ব্যৱহাৰটো বেছিকৈ বাঢ়ি যায় নহয়নে বাৰু কাৰণ ঠাণ্ডা দিনত আমি কেৱল ঘৰত লাইট কেইটাহে ব্যৱহাৰ কৰো গৰম দিন অহাৰ লগে লগে প্ৰত্যেক ৰুমত এখনকে হলেও ফেন চলে এঘৰ মানুহত অতি কমেও 3খন 4খন ফেন চলে এতিয়া লাইটৰ তুলনাত ফেনে কি হয় কাৰেণ্টটো বেছিকৈ কনজিউম কৰে ফেনখন ঘূৰিবৰ কাৰণে কাৰেণ্ট বেছিকৈ প্ৰয়োজন হয় নহয়নে বাৰু এটা খবৰ ওলাইছে যে আমাৰ ভাৰতবৰ্ষত এতিয়া কাৰেণ্টৰ যি নেকি প্ৰয়োজনীয়তা সেয়া আৰু অধিক বৃদ্ধি পাই গৈছে বুলি জনাইছে আগতে গোটেই ভাৰতখন চলিবৰ কাৰণে যিমান কাৰেণ্ট প্ৰয়োজন হৈছিল তাতকৈ বেছি কাৰেণ্টৰ এতিয়া প্ৰয়োজন হৈছে বৰ্তমান সময়ত আমাৰ ভাৰতক প্ৰায় 152.38 আৰব ইউনিট কাৰেণ্টৰ প্ৰয়োজন হৈছে বুলি জনাইছে সো ইয়াৰ পৰা এটোটা অনুমান কৰিব পাৰি যে কাৰেণ্টৰ প্ৰতি ইউনিটৰ দাম হয়তো বৃদ্ধি পাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে আপোনালোকৰ কাৰণে এটা বিৰাটেই বেয়া খবৰ ওলাইছে আপোনালোকে যদি এতিয়া 2 হুইলাৰ বাইক লম বুলি ভাবিছে বা আপোনালোকে যদি 4 হুইলাৰ এখন গাড়ী লম বুলি ভাবিছে তেন্তে আপোনালোকৰ কাৰণে এটা বেয়া খবৰ ওলাইছে যে এতিয়াৰে পৰা টাটাকে ধৰি হন্ডাকে ধৰি প্ৰত্যেকটো কোম্পানীয়ে তেওঁলোকৰ 4 হুইলাৰ কাৰত দাম বৃদ্ধি কৰি দিছে বুলি খবৰ ওলাইছে অকল হেয়াই নহয় তাৰ লগে লগে এইটো খবৰ ওলাইছে যে হিৰো কোম্পানীয়ে তেওঁলোকৰ 2 হুইলাৰ বাইকত এতিয়া 2% দাম ইনক্ৰিজ কৰি দিছে বুলি খবৰ ওলাইছে এতিয়া 2% ক তেনেই নগণ্য যেন লাগে কিন্তু 2% দাম বঢ়াই দিয়া মানে ভাবকচোন আপোনালোকে যেতিয়া নেকি আমি কোনোবা এটা কোম্পানীৰ পৰা লোন লবলৈ যাওঁ তেওঁলোকে 12% বা 10% তেওঁলোকে ইন্টাৰেষ্ট লয় গতিকে আমি কি হয় 12% যদি ইন্টাৰেষ্ট লয় আমি 10% লবলৈ তেওঁলোকক আমি ৰিকুৱেষ্ট কৰো কাৰণ 2% বাঢ়ি যোৱা মানে ঢেৰ বাঢ়ি যোৱা গতিকে ভাবক আপোনাৰ 2% দাম ইনক্ৰিজ কৰি দিয়া মানে কিমান বাঢ়ি যাব 1 লাখ টকাত 2% দাম বঢ়াই দিয়া মানে আই থিংক
2000 মান টকা বাঢ়ি যাব প্ৰত্যেকখন স্কুটি বা প্ৰত্যেকখন গাড়ী এতিয়া 1 লাখ টকাটো মিনিমাম বুলি কৈছো বাকি তাতকেটো ওপৰ আছে যিখন 2 লাখ টকা হ'ব তাতকে বেছি হ'ব এতিয়া ডিলাৰ বিলাকে অকল 2% দামই তেওঁলোকে নবহায় তাতকে বেছি বহাই দিব তেওঁলোকে ক'ব যে কোম্পানী দাম বহাইছে আমি কি কৰিম আৰু গাড়ী বাইক এইবিলাকটো এনেকুৱা এটা বস্তু যত নেকি বাৰ্গেনিং কৰা না যায় কাৰণ কেছ পইচাত নলওঁ ইএমআইত লওঁ গতিকে বাৰ্গেনিং কৰা না যায় সো তেওঁলোকে আৰু দাম বহাই দিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এটা ভাল খবৰ লাইছে এইখিনিতে আপোনালোকৰ কাৰণে এটা বেয়া খবৰ লালে কিন্তু সেইখিনিতে আপোনালোকক এটা ভাল খবৰো জনাই থৈ যাওঁ খবৰ লাইছে আমাৰ ঘৰত ব্যৱহাৰ হোৱা যিবিলাক নেকি এপ্লায়েন্স আছে সাপোজ ধৰি লওক আপোনাৰ মোৰ পিছফালে জ্বলি থকা লাইট কেইটা আপোনাৰ মোৰ মাথাৰ ওপৰত চলি থকা ফেনখন বা ধৰি লওক আমাৰ কিচেনত থকা যিবিলাক নেকি সামগ্ৰী থাকে যেনে ধৰি লওক ইন্ডাকশন চলাটো হৈ গল বা যেনে হৈ গল ফ্ৰিজটো হৈ গল আপোনাৰ এচিটো হৈ গল আমি ঘৰত যিবিলাক নেকি ব্যৱহাৰ কৰো বস্তু তো সেইবিলাকত এতিয়া জিএসটি কমাই দিব বুলি জনাইছে এনে নৰমালি জিএসটি 18% লাগে প্ৰত্যেক বিলাক সামগ্ৰীতে এতিয়া জিএসটি কমাই দিব বুলি জনাইছে ঘৰত ব্যৱহাৰ কৰা বস্তুবিলাকৰ যাৰ ফলত আমাৰ বিৰাট এটা ভাল হ'ব ভালটো কি বস্তুৰ দামটো কমি যাব জিএসটি কমাই দিয়াৰ লগে লগে বস্তুৰ দামটো কমি যাব এতিয়া সামান্য আপোনালোকে যদি এটা 10000 টকীয়া মোবাইলও লবলৈ যায় 10000 টকীয়া মোবাইলটোত 18% জিএসটি লাগি সেই মোবাইলটোৰ দাম হয়গে প্ৰায় 12000 টকা 10000 টকাৰ মোবাইলটো যেতিয়া জিএসটি কমাই দিব সেই মোবাইলটোৰ দামটো অটোমেটিক্যালি কমি যাব 18% জিএসটি ঠাইত যদি 10% লয় তেনেহলে কিমান হ'ব 12000 ঠাইত 11000 হ'ব আগবাইছো একেবাৰে হেখৰ খবৰটোৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে বিয়াৰ ওপৰত আপোনালোকে বাৰু বিয়া কৰালে নে নাই কৰা কমেন্ট এটা কৰি জনাবচোন বা আপোনালোকে বিয়া মানে সামাজিকভাৱে বিয়া পাতি আনিছে নে আপোনালোকে কোৰ্ট মেৰেজ কৰিছে নে আপোনালোকে পলুৱাই বিয়া পাতিলে সেইটো কমেন্ট এটা কৰি জনাব এতিয়া বৰ্তমান সময়ত যদি এখন সৰুকেও বিয়া পাতো বুলি আপোনালোকে ভাবে অতি কমেও 2 লাখ টকাৰ প্ৰয়োজন হয় এতিয়া মুকেশ আম্বানীৰ নিচিনা মানুহে আৰু 100 কোটি 200 কোটি টকা খৰচা কৰে বা 1000 কোটি টকা খৰচা কৰে সেইটো পাছৰ কথা কিন্তু আমাৰ নিচিনা সৰ্বসাধাৰণ মানুহে এখন সৰুকে বিয়া পাতো বুলি কলেও টানি টুনি 2 লাখ টকা যাবই 2 লাখ টকাৰ তলত এখন বিয়া পাতিব নোৱাৰি যদি ছোৱালী ঘৰ বিয়া হয় তেতিয়াতো আৰু বেছি লাগে লৰা ঘৰ বিয়াত বাৰু কম হয় কিন্তু ছোৱালী ঘৰৰ বিয়াত বেছি লাগে একেবাৰে মিনিমাম 4 লাখ টকা খৰচা হ'বই এখন ছোৱালী বিয়াত তো বন্ধু বান্ধৱীসকল খবৰ লোৱা অনুসৰি আমাৰ ভাৰতবৰ্ষত বোলে প্ৰত্যেক বছৰে হেনো প্ৰায় 80 পৰা 1 কোটি বিয়া হয় হেনো গোটেই ভাৰতবৰ্ষত 80 পৰা 1 কোটি বিয়া হয় আৰু 80 পৰা 1 কোটি বিয়াত আমাৰ ভাৰতবৰ্ষত প্ৰত্যেক বছৰে প্ৰায় 10 লাখ কোটি টকা খৰচা কৰে মানুহে গোটেই ভাৰতবৰ্ষত মানে বিয়াৰ নামত 10 লাখ কোটি টকাতকৈও বেছি টকা খৰচা হয় কেৱল বিয়াৰ নামত 10 লাখ কোটি টকাতকৈ বেছি হয় মানে ভাবক সেইখিনি টকা যদি আমাৰ অসম চৰকাৰক দি দিয়া যায় ন আমাৰ অসম সাগে মানে অসম কিমান দিনলৈকে যাতে চলিব তাৰ কোনো ঠিক নাই আমাৰ অসম চৰকাৰৰ বাজেট হয়নো কিমান টকা হয় না আমাৰ অসম চৰকাৰৰ বাজেট কেই টকাৰ বাজেট হয়নো গতিকে 10 লাখ কোটি টকা কিমান বছৰৰ কাৰণে আমাৰ অসমখন চলি যাব ঠিক নাই ইমান টকা খৰচা কৰে গোটেই ভাৰতৰ জনসাধাৰণে কেৱল বিয়াৰ নামতে সো আপুনি বাৰু পলুৱাই আনিলে নে আপোনালোকে বিয়া পাতি আনিলে নে আপোনালোকে কোৰ্ট মেৰেজ কৰিলে কমেন্ট এটা কৰি জনাব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাতিৰ বিদায় মাগিছো ধন্যবাদ জয় অসম